এজন সৈনিকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ আমি 15 আগষ্ট 26 জানুৱাৰীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰোঁ তেওঁলোকক বীৰ চক্ৰ দিয়া হয় তেওঁলোকক বীৰৰ দৰে সন্মান কৰি আমি ৰখা হয় তেওঁলোকৰ মাটিখিনি যদি নিয়ে তেনেহ'লে আপুনি ৰাজনৈতিক চক্ৰান্ত বুলি নকয় কি বুলি কম গোবিন্দপুৰৰ বেদখল আৰু এগৰাকী প্ৰাক্তন সৈনিকৰ জীয়ৰীৰ মৰ্মবেদনা আমাৰ যি ক্ষোভ সেই ক্ষোভটো আমাক মুক্ত হ'বলৈ দিয়ক আমি বৰ কষ্ট পাইছিলোঁ সেই সময়ৰ পৰা আজিলৈকে ND24ৰ সৰজমিন অনুসন্ধানে প্ৰাক্তন সৈনিক প্ৰয়াত বাণীকান্ত গায়নৰ কন্যা দেৱজনী গায়নৰ লগতে বহুতৰে পুৰণি ঘা এডোখৰহে যেন সজীৱ কৰি দিলে চীনা যুদ্ধত বীৰ দৰ্পে যুঁজিছিল পিতৃয়ে যুদ্ধৰ মাজতেই এখন হাত ভাগিছিল প্ৰয়াত বাণীকান্ত গায়নৰ আন 10 জনে ভাৰত চৰকাৰৰ আদেশ মতে গোবিন্দপুৰত যেতিয়া 6 বিঘাকৈ মাটি পাইছিল বাণীকান্ত গায়নে পাইছিল 10 বিঘা মাটি 1977 চনত আমাৰ বাবাৰ 62 চনত চীনা যুদ্ধত আঘাত হ'ল আৰু 63-64 চনত মাটি দিলে 66 চনত বাবাই অৱসৰ পালে তেতিয়া অৱসৰৰ পাছত যোৱা অহাটো থাকিল আৰু 77 চনত যেতিয়া ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি হয় তেখেত ৰাষ্ট্ৰপতি হোৱাৰ পিছত অবিভক্ত কামৰূপ জিলাৰ আমি অংশীদাৰী আছিলোঁ বৰপেটা জিলাখন বৰপেটা জিলাত সেই সময়ৰ পৰাই মিয়াৰ অগ্ৰাসনটো আগবাঢ়ি আহিল তেতিয়া ৰাষ্ট্ৰপতি আছিল 77 চনত ফখৰুদ্দিন আলী আহমেদ 1966 চনত গোবিন্দপুৰত সংগীসকলৰ সৈতে খেতিত ধৰিছিল বাণীকান্ত গায়নে কিন্তু ফখৰুদ্দিন আলী আহমেদ যেতিয়া ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'ল সেই তেতিয়াৰে পৰা গোবিন্দপুৰত মিয়াৰ আগ্ৰাসন আৰম্ভ হ'ল আৰু লাহে লাহে নিজৰ মাটিলৈ যাব নোৱাৰা হ'ল বাণীকান্ত গায়নৰ লগতে আন বহুতো প্ৰাক্তন সৈনিকৰ পৰিয়াল পুৰণি দিনৰ দুঃসহ স্মৃতি সুঁৱৰি আৱেগিক দেৱজানী গায়ন ক'লে মিয়াৰ হাতত প্ৰহিত হৈছিল চীনৰ বিৰুদ্ধে যুঁজ দিয়া তেওঁৰ পিতৃ তথা প্ৰাক্তন সৈনিক বাণীকান্ত গায়ন 78 চনত বাবাই চাইকেলেদি গ'ল তেতিয়া চাইকেলেদি তেওঁলোকে দলবদ্ধভাৱে বাবাক মাৰিলে চাইকেলখন ৰাখি থলে 78 চনত সেই তাৰে মিয়াই তাৰপিছত আমাৰ বৰপেটা অঞ্চলত সাংসদ কেইজন মিয়া হ'ল সাংসদ যেতিয়া মিয়া হ'ল বাবাই মাটি ক'ৰ পৰা পাব বাবাই অৱসৰপ্ৰাপ্ত সৈনিকহে সাংসদে সেই অঞ্চলত নিগাজিকৈ বস কৰাই ল'লে সেই মানুহখিনিক সেই অঞ্চলৰ মিয়াখিনিক নোৱাৰিলে আৰু বাবাহঁতে নোৱাৰিলে 1979 চনৰ পৰা আৰু আজিলৈ গোবিন্দপুৰত ভৰি দিব পৰা নাই প্ৰাক্তন সৈনিকৰ পৰিয়ালে এতিয়া এই মাটিৰ প্ৰতি অকণো মোহ নাই দেৱজানী গায়নহঁতৰ তথাপি এই মাটি মিয়ামুক্ত কৰি চৰকাৰে সমজি লোৱাটো বিচাৰে ভুক্তভোগী পৰিয়ালটোৱে ND24 লোৱা প্ৰচেষ্টা আপোনালোকে গুৰুত্ব সহকাৰে লওক আৰু মই এই চেগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ তেওঁলোকে জাতি মাটি ভিত্তি এইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকে দেশৰ সৈনিকৰ ওপৰত গুৰুত্ব দিয়ে সৈনিকসকলক শ্ৰদ্ধা কৰক সকলোৱে শ্ৰদ্ধা কৰক তেওঁলোকৰ কষ্ট আপোনালোকে অনুভৱ কৰক তেওঁলোকৰ সেই প্ৰাপ্য সন্মানখিনি আপোনালোকে ঘূৰাই দিয়ক আমাক নালাগে দৰকাৰ পৰে আপুনি ৰাখক কিন্তু আমাৰ যি ক্ষোভ সেই ক্ষোভটো আমাক মুক্ত হ'বলৈ দিয়ক আমি বৰ কষ্ট পাইছিলোঁ সেই সময়ৰ পৰা আজিলৈকে এওঁ প্ৰবীণ কিশোৰ দাস 1956 চনৰ পৰাই গোবিন্দপুৰত এওঁলোকৰ মহৰ খুঁটি আছিল পৰৱৰ্তী সময়ত মহৰ বাথান বা খুঁটিৰ গৰাকীয়েও হেনো 500 বিঘাকৈ আবণ্টন পাইছিল বাথানত বৰপেটাৰ থলুৱা মানুহে কাম কৰিছিল 1956 চনত আমাৰ তাত বাথান আছিল গোবিন্দপুৰ ৰিজাৰ্ভত আৰু সেইটো গভমেণ্টে এলটমেণ্ট কৰি দিছিল 500 বিঘা মাটি পাছত কালক্ৰমত কি হ'ল সেই গৰু ম'হ চোৱাৰ কাৰণে বিভিন্ন মানুহ বৰপেটাৰ থলুৱা মানুহ নি তাতে ৰাখিছিল বিভিন্ন দৈ তৈ আমাৰ আঠা দৈ বুলি কয় বাঁহৰ চুঙাত দৈবিলাক পিতালৰ কজ্জা দিয়া সেই চুঙাবিলাকক দৈ আনি মেক্সিমাম বৰপেটাৰ মানুহে ব্যৱহাৰ কৰিছিল সেই সময়ত গতিকে এটা আৰু দেউতাই সেই সময়ত কেলকাতাতে বিকম পাছ কৰিছিল কটনত পঢ়ি বিকম পাছ কৰি এই মহৰ খুঁটিৰ কাৰণে তেখেতে চাকৰি নকৰিলে স্বাধীন বিজনেছ কৰাৰ কাৰণে কিন্তু পৰৱৰ্তী সময়ত একাংশ প্ৰব্ৰজনকাৰী মিয়াই মাটিবোৰ দখল কৰিবলৈ ধৰিলে খিলঞ্জীয়াত থাকিব নোৱাৰা পৰিৱেশ সৃষ্টি হ'ল গোবিন্দপুৰত ND24ৰ সৰজমিন অনুসন্ধান আৰু মুখ্যমন্ত্ৰীৰ ঘোষণা শুনি
এতিয়া অকণমান সাহস পাইছে এওঁলোকে। পিছত এনেকুৱা হ'ল মেক্সিমাম বাংলাদেশী আহি দখল কৰিব আৰম্ভ কৰিলে তেওঁলোকে। তাত আমাৰ মানুহ থকাটো সম্ভৱপৰ কথা নহয়। আজিও সেই মাটিবিলাক আমাৰ চিনাকি আছে। আমাৰ দেউতাৰ নামত তাতে ৰাস্তাৰো নামাকৰণ কৰি আছিল, তাৰ চিন চিম্বল নাই। এইটো অসমীয়া, যিটো থলুৱা অসমীয়া, একদম মানে কি আৰু খিলঞ্জীয়া অসমীয়া যিটো সংস্কৃতি বৰ্তি আছিল সেই সময়ত, সেই সংস্কৃতিটো তাৰ পৰা ক্ৰমান্বয়ে এই মানে বাংলাদেশী দখলৰ পিছত তেওঁলোকৰ পৰা সেই সংস্কৃতিটো জিন যাবলৈ আৰম্ভ কৰিলে। কিন্তু ইয়াৰ মাজতেই আমচুৰ হুংকাৰ। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি গোবিন্দপুৰতো উচ্ছেদ চলে তেন্তে পৰিস্থিতি হ'ব ভয়াৱহ। এতিয়া বৰপেটাৰ গোবিন্দপুৰত আমি শুনিছোঁ এনেধৰণৰ পৰিৱেশ এটা সৃষ্টি হৈছে। তাকো দেখা পাইছোঁ যে একপক্ষভাৱে কথাবোৰ আলোচনা কৰা হৈছে, কিন্তু সেই অঞ্চলত বহি থকা মানুহখিনিৰ কথাখিনি শুনা হোৱা নাই। এই গোটেইখিনি বিষয়বস্তু আমি চাবলগীয়া আছে। মই অতি শীঘ্ৰে গোবিন্দপুৰতো গৈ আছোঁ আৰু তাতো আমি এক প্ৰেছৰ সন্মুখীন হৈ কাৰণে আমি কথাখিনি আমি ৰাখিম। আৰু আমি সমগ্ৰ অসমত এনেধৰণৰ আন্দোলন কাৰ্যসূচী, অকল এনেধৰণৰ নহয়, ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী আমি যদি ল'ব লগাত পৰে আমি ল'বলৈ আমি বাধ্য। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।